সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰী হৈ আৰু এগৰাকী এচিএছ বিষয়াৰ মুখা খোল খালে লাচিত কুমাৰ দাস এজন খকুয়া এচিএছ বিষয়া আৰু এই ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত এইগৰাকী খকুয়া এচিএছ বিষয়াৰ সম্পত্তিৰ তালিকাখন আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব তাৰ পূৰ্বে কিছু দৃশ্য আপোনালোকক দেখুৱাম টকাৰ উজান উঠিছে এগৰাকী এচিএছ বিষয়াৰ ঘৰত টকাৰ উজান উঠিছে কেৱল টকাই নহয় সোণৰো উজান উঠিছে লাখে লাখে টকা দমে দমে টকা আৰু লাখ লাখ টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে এইজন খকুয়া এচিএছ লাচিত কুমাৰ দাসৰ বাসগৃহৰ পৰা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভত লৈ আহিছো এয়া ৰাজ্যৰ ৰাজপত্ৰিত বিষয়াসকল আসলতে কেনেদৰে সেৱা আগবঢ়াইছে সেৱা আগবঢ়োৱাৰ নামত কেনেদৰে এইসকল ৰাজপত্ৰিত বিষয়াই কোটিপুটি হৈ আছে আৰু নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে কেনেদৰে জনতাক সেৱা কৰাৰ নামত এইসকল ৰাজপত্ৰিত বিষয়াই বিভিন্ন বিভাগক সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে ক্ষীৰতি গাইড পৰিণত কৰিছে আৰু তাৰে শেহতীয়া অন্যতম এটা উদাহৰণ হ'ল এইজন ৰাজপত্ৰিত তথাকথিত ৰাজপত্ৰিত বিষয়া লাচিত কুমাৰ দাস এইজন লাচিত কুমাৰ দাসৰ বাসগৃহত বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ এটা ফ্লেটত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 50 লাখ টকা কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক এইগৰাকী ৰাজপত্ৰিত বিষয়াৰ বাসগৃহৰ পৰা প্ৰায় 80 লাখ টকা মূল্যৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে আৰু আপুনি শুনি আচৰিত হ'ব এইজন লাচিত দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে টকা গণনা কৰা মেচিন অৰ্থাৎ নিজেই টকা গণনা কৰা মেচিন ঘৰতে ৰাখিছে ঘৰতে টকা গণনা কৰি সেই নগদ ধনসমূহ তেওঁ এনেদৰে জাপে জাপে দমে দমে মজুত কৰি ৰাখিছে কিছু দৃশ্য দেখুৱাম দৃশ্য দেখিলেও আপোনাৰ চকু কপালত উঠিব কেনেদৰে এইগৰাকী ৰাজপত্ৰিত বিষয়াৰ বাসগৃহত 10 ঘণ্টাৰ অভিযানত ওলাল এই দমে দমে জাপে জাপে টকাৰ গাঁঠ এয়া চাওক যেনিয়ে চাই তেনিয়ে কেৱল টকা মাথো টকা গণনা কৰিবলৈ প্ৰায় 10 ঘণ্টা সময় প্ৰয়োজন হ'ল দুৰ্নীতি নিবাৰকক এইজন ভদ্ৰতাৰ মুখা পিন্ধা ৰাজপত্ৰিত বিষয়া সুটটাই কোট পেণ্ট পৰিধাৰিত এগৰাকী ৰাজপত্ৰিত বিষয়া এয়া জে.এ. এপাৰ্টমেণ্ট কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ এয়া জে.এ. ব্লকত অভিযান চলোৱা হৈছিল দুৰ্নীতি নিবাৰকে দুপৰ নিশালৈকে অভিযান চলাই 10 ঘণ্টাৰো অধিক সময়ৰ এই অভিযান কালত জব্দ কৰা হৈছে এই দমে দমে নগদ ধন উদ্ধাৰ কৰা হৈছে আৰু প্ৰায় 500 গ্ৰাম ওজনৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে সোণ হীৰাৰ অলংকাৰ যাৰ মূল্য প্ৰায় 80 লাখ টকা হ'ব বুলি কোৱা হৈছে এক সংবাদমেল সম্বোধন কৰি এইগৰাকী দুৰ্নীতিগ্ৰস্ত এইগৰাকী ভ্ৰষ্টাচাৰী ৰাজপত্ৰিত বিষয়াৰ মুখা উন্মোচিত কৰিছে দুৰ্নীতি নিবাৰকৰ সঞ্চালকে আজি এক সংবাদমেল সম্বোধন কৰে আৰু সেই সংবাদমেলতে এখন সম্পত্তিৰ দীঘলীয়া তালিকা প্ৰকাশ কৰিছে প্ৰিয় দৰ্শক এই সম্পত্তিৰ তালিকাখন এই মুহূৰ্তত মই আপোনালোকৰ সন্মুখত পঢ়ি শুনাম আপোনালোকে শুনিব আৰু কেনেদৰে এগৰাকী ৰাজপত্ৰিত বিষয়াই ইমান কম দিনৰ ভিতৰতে যেন আলাউদ্দিনৰ চাকি লাভ কৰি নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে ইয়াৰ প্ৰথম উদাহৰণ নহয় ইয়াৰ পূৰ্বেও বিগত সময়ছোৱাটো আমি দেখিবলৈ পাইছো যে কেইবাগৰাকীও এনেদৰে ৰাজপত্ৰিত বিষয়া ৰঙা ঘৰৰ আলহী হ'বলগীয়া হৈছে আয়তকৈ সীমাহীন সম্পত্তিৰ গৰাকী হৈছে আয় যিমান তাতকৈ 200 গুণে 400 গুণে 500 গুণে বেছি এইসকল ৰাজপত্ৰিত বিষয়াৰ সম্পত্তি বিভিন্ন ঠাইত ফ্ল্যাট বিভিন্ন ঠাইত এপাৰ্টমেণ্ট বিভিন্ন ঠাইত মাটি বাৰী নামে বেনামে সম্পত্তিৰ এখন পাহাৰ যেন গঢ়ি তোলে এইসকল ৰাজপত্ৰিত বিষয়াই কি নুপুৰ বৰা এখন তালিকা কৈ থাকিলেও শেষ নহব বিগত সপ্তাহত কুকৰাঝাৰৰ এগৰাকী ডিএফও উৎকোচ লোৱাৰ সময়ত হাতেলোতে গ্ৰেপ্তাৰ হৈছে অভিনাশ বসুমতাৰী ইয়াৰ পূৰ্বে নুপুৰ বৰাই কথাই কওক সৌখিদিনা লখিমপুৰৰ এগৰাকী যুৱ বিষয়া বন বিষয়া কাশ্যপ উপাধিৰ এগৰাকী বন বিষয়া সেইগৰাকীকো ইতিমধ্যে হাতেলোতে উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এয়া 45,000 টকাৰ উৎকোচ লৈছিল লাচিত কুমাৰ দাসে 45,000 টকাৰ উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰকে হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ভূমিলেখ্য সঞ্চালকালয়ত অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী লাচিত কুমাৰ দাসক সম্পত্তিৰ তালিকাখন আছে আমি জনাম আপোনালোকৰ সন্মুখত এই মুহূৰ্তত আমি ইতিমধ্যে উল্লেখ কৰিছো 500 গ্ৰাম অৰ্থাৎ আধা কেজিতকৈ অধিক সোণৰ অলংকাৰ জব্দ কৰা হৈছে যি 500 গ্ৰাম সোণৰ বজাৰ মূল্য প্ৰায় 80 লাখ টকাৰো অধিক বুলি কোৱা হৈছে
12 ঘণ্টা জেৰা পুনৰ জনাইছোঁ 10 নহয় 12 ঘণ্টা জেৰা চলোৱা হৈছিল দিনজোৰা এটা অভিযান দুপৰ নিশালৈকে চলোৱা হৈছিল সেই অভিযান লাচিত কুমাৰ দাসৰ সম্পত্তিৰ নথি পত্ৰ বেংক একাউণ্টটো জব্দ কৰা হৈছে লাচিত কুমাৰ দাসৰ 9টা বেংক একাউণ্টত আছে 80 লাখ টকা নগদ প্ৰায় 50 লাখ টকা উদ্ধাৰ কৰা হৈছে কিন্তু 9টাকৈ বেংক একাউণ্ট আছে এই 9টা বেংক একাউণ্ট 80 লাখ টকা থকাৰ তথ্য লাভ কৰা হৈছে লাচিতৰ পৰিয়ালৰ সদস্যৰ নামত আছে বহু সম্পত্তি আমি ইতিমধ্যে উল্লেখ কৰিছো কেৱল নিজৰ নামতে নহয় আত্মীয় স্বজন সকলোৰে নামত সম্পত্তিৰ পাহাৰ গঢ়িছিল বহু সম্পত্তি আছে আত্মীয়ৰ নামত পৰিয়ালৰ সদস্যৰ নামত গুৱাহাটীৰ ভিন্ন স্থানত ভূমি থকা তথ্য লাভ কৰা হৈছে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ যেহেতু চলি আছে আই বহিৰ্ভূত সম্পত্তিৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে দুৰ্নীতি নিবাৰকে এটা গোচৰো ৰুজু কৰিছে আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী আই বহিৰ্ভূত সম্পত্তিৰ সেই গোচৰত তদন্ত চলি আছে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি বিভিন্ন স্থানত ফ্ল্যাট লগতে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ লাচিত কুমাৰ দাসে নিজৰ ঘৰতে টকা গণনা কৰা মেচিন পৰ্যন্ত ৰাখিছিল ঘোষ লোৱা টকাবোৰ নিজেই ঘৰতে গণনা কৰি এনেদৰে ঘৰত মজুত কৰি ৰাখিছিল ইয়া কুলা ধনৰ সাম্ৰাজ্য গঢ়ি তুলিছিল এইগৰাকী খকুৱা ৰাজপত্ৰিত বিষয়াই গতিকে এনেদৰেই এইসকল ৰাজপত্ৰিত বিষয়াই ৰাইজৰ সেৱা কৰিছে প্ৰশাসনিক সেৱাৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে আৰু এনেদৰেই এতিয়া কলুষিত কৰিছে প্ৰশাসন ব্যৱস্থাক কলুষিত কৰা এইসকল ভদ্ৰতাৰ মুখা পিন্ধা ৰাজপত্ৰিত বিষয়াৰ স্বৰূপ এজনকৈ উন্মোচিত হৈছে ইয়াৰ পূৰ্বে দুৰ্নীতিৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে গতিকে সেই নীতিৰ আধাৰত বহুকেইজন ৰাজপত্ৰিত বিষয়া ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে তালিকা আছে দীঘলীয়া তালিকা আছে পৰৱৰ্তী সময়ছোৱাটো পৰ্যায়ক্ৰমে এইসকল ৰাজপত্ৰিত বিষয়াৰ মুখা খোল খাব তাৰ বাবে ইতিমধ্যে জাল পাতিছে দুৰ্নীতি নিবাৰকেও মন্তব্য আছে আমাৰ হাতত আজি এক সংবাদমেল সম্বোধন কৰি দুৰ্নীতি নিবাৰকৰ সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিলে এই সম্পত্তিৰ দীঘলীয়া তালিকাখনৰ কথা উৎকোচ লোৱা টকা কেনেদৰে ঘৰতে গণনা কৰি ৰাখিবৰ বাবে আনকি টকা গণনা কৰা মেচিনো ৰাখিছিল ঘৰৰ ভিতৰত এইজন খকুৱা এচিএছ বিষয়াই শুনক কি ক'লে সংবাদমেলত আমি তেওঁৰ যি ৰেজিডেন্স হয় ৰাণী বাগান বেলতলা গুৱাহাটীত তাত যোৱাকালি দিনৰ 2টাৰ পৰা সাৰ্চ আৰম্ভ কৰিছিলোঁ আৰু আমি সাৰ্চ সামৰিছোঁ যোৱা ৰাতি প্ৰায় 1:30 মানত 1:30 মানত প্ৰায় 12 ঘণ্টামান আমাৰ খুব তন্নকে সাৰ্চ কৰা হৈছে আৰু সাৰ্চ কৰাৰ পিছত আমি বহুত ধৰণৰ ইনক্ৰিমিনেটিং ডকুমেণ্টছ আৰু ভালেমান কেছ ৰিকভাৰ কৰিবলৈ পাইছোঁ সক্ষম হৈছোঁ চ' তেওঁৰ বেডৰুমত থকা আলমাৰীৰ ভিতৰত থকা লকাৰৰ পৰা আমি 38,150 rupees কেছ ৰিকভাৰ কৰিছোঁ 48,38,150 টকা ইয়াৰ বাহিৰেও বহুত প্ৰপাৰ্টি ৰিলেটেড ডকুমেণ্টছ বেংকৰ পাছবুক বেংক ৰিলেটেড ফিক্সড ডিপজিট ৰিচিটছ ইঞ্চুৰেঞ্চৰ পলিচি আৰু অন্যান্য ইনভেষ্টমেণ্টৰ আমি বহু সংখ্যক ডকুমেণ্টছ ৰিকভাৰ কৰিছোঁ চিজ কৰিছোঁ ইয়াত ক'ব লগা এনেতো বহুত আছে মই যি আপোনালোকক ক'ব লগা মই এটা জনাব খুজিছোঁ 9টা বেংকৰ ফিক্সড ডিপজিট ৰিচিট আমি চিজ কৰিছোঁ আৰু এই 9টা ফিক্সড ডিপজিটৰ মুঠ পৰিমাণ যিটো ইনভেষ্ট কৰিছিলে জমা কৰিছিলে এইটো হ'ল 80 লাখ rupees 80 লাখ আৰু আমি সম্ভেদ পাই আছোঁ গম পাই আছোঁ যে তেওঁৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ্ছ নামত বহুত স্থানত বহুকেইটা সম্পত্তি আছে এই গোটেই উলিওৱা হ'ব আমাৰ এই দিশে ইনভেষ্টিগেশ্যন চলি আছে আৰু য'ত তেওঁৰ একাউণ্ট ইনভেষ্টমেণ্ট প্ৰপাৰ্টি এইবিলাক আমি গোটেই উলিয়াই ল'ম কালি যি ট্ৰেপ হ'ল ব্ৰাইবেৰীৰ কাৰণে তাৰ কাৰণে এটা অলৰেডি কেছ ৰেজিষ্টাৰ হৈছে আৰু আপোনালোকে জানে যে কোনোবা পাব্লিক ছাৰ্ভেণ্ট
যদি নিজৰ ইনকাম নিজৰ আয়তকে বেছি সম্পত্তি আহৰণ কৰে তেতিয়া এটা প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টত এটা অপৰাধ। শুনিলে য'ত নেকি দুৰ্নীতি নিবাৰকৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰিলে আজি এইগৰাকী ৰাজপত্ৰিত বিষয়াৰ ক'ত কিমান সম্পত্তি আছে। আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত তদন্ত আৰম্ভ কৰা হৈছে আৰু ৮০ লাখ টকাৰ ফিক্সড ডিপজিট। এবাৰ কল্পনা কৰক, এয়া ক'লা ধন, এনেদৰে উৎকোচৰ ধন ৮০ লাখ টকা ফিক্সড ডিপজিট। ৯টাকৈ বেংক একাউণ্টত এইখিনি তথ্য লাভ কৰা হৈছে। কেইবাখনো জীৱন বীমা, কেইবাটাও পলিচি উদ্ধাৰ কৰা হৈছে বাসগৃহৰ পৰা আৰু পৰিয়ালৰ আন আন সদস্যৰ নামতো অগাধ সম্পত্তি কৰিছিল এইগৰাকী ৰাজপত্ৰিত বিষয়াই। গতিকে এনেদৰেই এতিয়া চলিছে প্ৰশাসন যন্ত্ৰ। গতিকে দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেন্স নীতি ঘোষণা কৰা চৰকাৰখনে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক কোষে আৰু অনাগত সময়ছোৱাত কেনেদৰে এই অভিযানসমূহ আগবঢ়াই নিয়ে। গতিকে এই অভিযানৰ পৰা কিবা শিক্ষা ল'বনে? কাৰণ এনেধৰণৰ বহু ঘটনা পূৰ্বে সংঘটিত হৈছে। বহু ৰাজপত্ৰিত বিষয়াৰ ঘৰৰ পৰা কোটি কোটি নগদ ধন উদ্ধাৰ কৰা হৈছে, কিন্তু তাৰ পিছতো জানো শিক্ষা লৈছে এনে একাংশ ঘোষখোৰ বিষয়াই। গতিকে গুৰিতে ঘূণে ধৰা এই প্ৰক্ৰিয়াৰ সংস্কাৰৰ নিশ্চিতভাৱে প্ৰয়োজন থাকিব। গতিকে তাৰ পৰা অনাগত সময়ছোৱাত কি শিক্ষা লয় বা আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, ইয়াতকৈ আৰু কঠোৰ কি পদক্ষেপ গ্ৰহণ কৰে এইসকল বিষয়াৰ বিৰুদ্ধে, সেয়া লক্ষণীয় হ'ব। দৃষ্টি থাকিব সংবাদ মাধ্যমৰ পৰাও। লাইভৰ পৰা বিদায় ল'ম। প্ৰিয় দৰ্শক, কি ভাবে এনেসমূহ বিষয়ক লৈ জনাব পাৰে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত। ধন্যবাদ।